দশম শ্ৰেণীৰ পৰমসমূহ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ আমাৰ এই ক্লাছটোলৈ। আজি আমি তোমালোকৰ হৈ যোৱা যিখিনি প্ৰি ফাইনেল পৰীক্ষা হৈ গ'ল লখিমপুৰ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰখিনি আলোচনা কৰিবলৈ গৈ আছোঁ। ছাবজেক্ট হ'ল IT অব্লিক ITs অৰ্থাৎ ইনফৰমেশ্যন টেকন'লজি। চ' ইয়াৰ পৰা তোমালোকে পৰীক্ষাত কমন পাবা, গতিকে যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰি ল'বা। এনেকৈ আমি তোমালোকৰ কাৰণে খুব সুন্দৰকৈ ক্লাছেছবিলাক লৈ আহিছোঁ, ঠিক আছে। ব'লা সময় অপেক্ষা পলম নকৰি পিনে আমি আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। চ' প্ৰথমে কৈ আছে যে মাল্টিপল চইচ কুৱেশ্যন MCQ বহু বিকল্প ধৰ্মী প্ৰশ্ন হয় এইবিলাক। চ' কৈ আছে যে লিব্ৰে অফিচ বেছত তথ্য সন্নিৱিষ্ট কৰা কামত কোনটো অবজেক্ট ব্যৱহাৰ কৰা হয়। চ' লিব্ৰে অফিচ বেছত তথ্য সন্নিৱিষ্ট কৰাৰ ক্ষেত্ৰত আমি যিটো অবজেক্ট ব্যৱহাৰ কৰোঁ সেইটো হ'ল ফৰ্ম, ঠিক আছে। এইখিনি মনত ৰাখিবা। তাৰপিছত লিব্ৰে অফিচ ৰাইটাৰ টেমপ্লেটৰ বাবে ডিফল্ট এক্সটেনশ্যন কি হয়। চ' লিব্ৰে অফিচ ৰাইটাৰ টেমপ্লেটৰ বাবে ডিফল্ট এপ্লিকেশ্যন এক্সটেনশ্যন যিটো আছে সেইটো হ'ল .ott, অ'কে। আফটাৰ ডেট তলৰ কোনটো সক্ৰিয় শ্ৰৱণৰ এটা পৰ্যায় নহয়। চ' সক্ৰিয় শ্ৰৱণৰ পৰ্যায় কোনটো নহ'ব, কোনো ধৰণৰ উত্তৰ নিদিয়া। যদি আমি কাৰোবাৰ পৰা কিবা এটা কথা শুনি আছোঁ, যদি আমি এক্টিভলি লিচেনিং কৰি আছোঁ অৰ্থাৎ সক্ৰিয়ভাৱে শুনি আছোঁ আৰু কোনো ধৰণৰ জবাব নিদি আছোঁ অৰ্থাৎ ফিডবেক প্ৰদান নকৰি আছোঁ, তেনেহ'লে সেইটো সক্ৰিয় শ্ৰৱণৰ পৰ্যায় এটা নহ'ব। তাৰপিছত কৈছে যে যোগাযোগ চক্ৰত অন্তিম পদক্ষেপটো কি। যদি আমি কাৰোবাৰ লগত যোগাযোগ স্থাপন কৰোঁ তেনেহ'লে চবৰে লাষ্টত কি হয়, চবৰে লাষ্টত হয় ফিডবেক, যাক আমি কোৱা হয় প্ৰতিক্ৰিয়া। তাৰপিছত দিয়া আছে যে হুইচ কি ইজ ইউজ টু চেণ্ড দ্য কাৰ্চাৰ টু দ্য নেক্সট লাইন অৰ এক্সিকিউট এ কামাণ্ড। অৰ্থাৎ কাৰ্চাৰটোৰ পৰৱৰ্তী শাৰীলৈ পঠিয়াবলৈ বা এটা আদেশ কাৰ্যকৰী কৰিবলৈ তলৰ কোনটো কি ব্যৱহাৰ কৰা হয়। চ' ইয়াৰ কাৰণে আমি এণ্টাৰ কি ব্যৱহাৰ কৰা সাধাৰণতে দেখা পোৱা যায়। আফটাৰ ডেট ডাটাবেজৰ ভিতৰত থকা আটাইতকৈ সৰু সত্তাটো কি, অৰ্থাৎ দ্য স্মলেষ্ট ইউনিট ইন দ্য ডাটাবেজ, সেইটো হ'ল ফিল্ড। তাৰপিছত দিয়া আছে ইন লিব্ৰে অফিচ ৰাইটাৰ হুইচ অপশ্যন ফ্ৰম দ্য ইমেজ টুলবাৰ ইজ ইউজ টু কাট অফ নন ডিজাইৰেবল পাৰ্ট অফ দ্য ইমেজ। চ' ইয়াক ক্ৰপিং কৰা বুলি কয়। অৰ্থাৎ এখন ছবি আছে, মানি লোৱা যে ছবিৰ যিখিনি অপ্ৰয়োজনীয় অংশ সেইখিনি কাট কৰি দিয়াকৈ, কাটি পেলোৱাকৈ কাট বুলি কোৱা হয়। এইটো কাট অপশ্যন ব্যৱহাৰ কৰা হয়। তাৰপিছত দিয়া আছে হুইচ ফেক্টৰ কেন এফেক্ট ছেল্ফ কনফিডেন্স। ছেল্ফ কনফিডেন্স বুলি কোৱাৰ লগে লগে আত্মবিশ্বাসক কোনটো কাৰকে এফেক্ট কৰে, অ'কে, প্ৰভাৱিত কৰিব পাৰে। চ' আত্মবিশ্বাসক সামাজিক কাৰকো এফেক্ট কৰিব পাৰে, প্ৰভাৱিত কৰিব পাৰে। সাংস্কৃতিক কাৰক, যিটোক আমি কালচাৰেল ফেক্টৰ বুলি ক'ব পাৰোঁ, লগতে শাৰীৰিক কাৰক অৰ্থাৎ আমি আমাৰ ফিজিকেলৰ কথা ক'ব পাৰোঁ, ফিজিকেল ফেক্টৰ। এই তিনিওটাই প্ৰভাৱ বিস্তাৰ কৰা দেখা পোৱা যায় আমাৰ আত্মবিশ্বাসৰ ওপৰত। কোনো এজন ব্যক্তিৰ কনফিডেন্স আছে নে নাই, যদি আছে আৰু যদি নাই, এই আছে নাই দুয়োটাৰ ক্ষেত্ৰতে সাধাৰণতে এইকেইটা কাৰকে প্ৰভাৱ বিস্তাৰ কৰা দেখা পোৱা যায়। নেক্সটত দিয়া আছে কোনটো কাৰ্যই সেউজ কৃষি খণ্ডক সহায় নকৰিব। হুইচ একশ্যন উড নট হেল্প এ গ্ৰীণ এগ্ৰিকালচাৰ ছেক্টৰ। সেউজ কৃষি ছেক্টৰত কোনটো কাৰ্য সহায় নকৰিব। এতিয়া যদি আমি সেউজ কৃষিৰ কথা কৈ আছোঁ, যদি আৰু কেমিকেল আমি ব্যৱহাৰ কৰোঁ অৰ্থাৎ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰোঁ, তেনেহ'লেতো নহ'ব সেউজ, হয়নে। গ্ৰীণ এগ্ৰিকালচাৰ হ'বলৈ হ'লে আমি জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগিব, ৰাসায়নিক সাৰ নহয়। আমি গোবৰ ব্যৱহাৰ কৰিব লাগিব, ৰাসায়নিক সাৰ নহয়। নেক্সটত দিয়া আছে হুইচ ইজ নট এ কমন কমিউনিকেশ্যন বেৰিয়াৰ। তলৰ কোনটো কমিউনিকেশ্যনৰ ক্ষেত্ৰত অৰ্থাৎ যোগাযোগৰ ক্ষেত্ৰত বাধা নহয়। চ' যোগাযোগৰ বিভিন্ন ধৰণৰ বাধা আছে, যেনেকৈ লেংগুৱেজ হ'ব পাৰে, হয়নে। তাৰপিছত বাহিৰৰ শব্দবিলাক হ'ব পাৰে, এইবিলাক যোগাযোগৰ ক্ষেত্ৰত বাধা হয়। কিন্তু বিত্তীয় বাধা বা ফাইনেন্সিয়েল বেৰিয়াৰ এইটো কেতিয়াও যোগাযোগৰ ক্ষেত্ৰত বাধা হ'ব নোৱাৰে। যদি মোৰ পকেটত টকা নাইও, যদি মোৰ টকা নাথাকেও, তথাপিও মই মানুহৰ লগত কথা পাতিব পাৰিম, ইয়াক কোৱা হয় বিত্তীয় বাধা। গতিকে বিত্তীয় বাধা বুলি কোনো বাধাই নাই একচুৱেলি, ঠিক আছে, অ'কে। যোগাযোগৰ ক্ষেত্ৰত কৈ আছোঁ মই। তাৰপিছত কৈছে ৰাইট দ্য ট্ৰু অৰ ফল্ছ, অৰ্থাৎ শুদ্ধ বা অশুদ্ধ আমি লিখিব লাগে। চ' 1 নম্বৰত কৈছে কনচলিডেট ফাংচন ইজ ইউজ টু কম্বাইন ইনফৰমেশ্যন ফ্ৰম মাল্টিপল শ্বীট। অৰ্থাৎ বিভিন্ন শ্বীটৰ পৰা যেতিয়া বাৰ্তাবোৰ, ইনফৰমেশ্যনবোৰ, তথ্যবোৰ আমি একলগ কৰিম বা সংযোজন কৰিম, তেতিয়া আমি যিটো ফাংচন ব্যৱহাৰ কৰোঁ সেইটো কনচলিডেট ফাংচন ব্যৱহাৰ কৰোঁ। চ' য়েছ, ডেট ইজ ট্ৰু, ইয়াক শুদ্ধ হয়।
তাৰপিছত কৈছে ওৱান স্প্ৰেডশ্বীট কেন বি ইউজ বাই মোৰ দেন ওৱান ইউজাৰ এট এ টাইম বাই শ্বেয়াৰিং ইট। এইখন স্প্ৰেডশ্বীট আমি ব্যৱহাৰ কৰিব পাৰোঁ এটা নিৰ্দিষ্ট সময়ত বিভিন্ন মানুহে ব্যৱহাৰ কৰিব পাৰোঁ যদিহে আমি এইখিনি শ্বেয়াৰ কৰি দিওঁ বা একাধিক ব্যৱহাৰকাৰীয়ে একেলগে সিহঁতে ব্যৱহাৰ কৰিব পাৰে। য়েছ, ডেট ইজ ৰাইট, শুদ্ধ হয়। এইখন স্প্ৰেডশ্বীট যাক আমি এক্সেল বুলিও কওঁ, মাইক্ৰ'ছফ্টত কৰি দি পিনে MS এক্সেল বুলি কোৱা হয়। ময়ো কাম কৰি থাকিব পাৰোঁ তাতে, তুমিও পাৰিবা, আৰু এজন যদি আছে আৰু এজনক আমি প্ৰদান কৰিব পাৰোঁ। একেলগে আমি 3জন 4জন 5জন 10জন একেলগে কাম কৰিব পাৰিম, একো অসুবিধা নাই। তাৰপিছত দিয়া আছে আনঅথৰাইজ এক্সেছ কেন বি কণ্ট্ৰল বাই এছাইনিং পাছৱাৰ্ড টু দ্য ইউজাৰ। চ' যদি আমি বিচাৰোঁ যে আমাৰ যিখিনি ডিভাইচখিনি আছে, যেনেকুৱাকৈ আমাৰ লেপটপ হ'ব পাৰে, কম্পিউটাৰ হ'ব পাৰে, এইখিনি কোনো অচিনাকি ব্যক্তি বা আনঅথৰাইজ পাৰ্চন যাক আমি কোৱা নাই যে তুমি ব্যৱহাৰ কৰা কিন্তু তেওঁ ব্যৱহাৰ কৰি আছে, যদি আমি বিচাৰোঁ যে তেওঁ ব্যৱহাৰ নকৰক, তেনেহ'লে আমি কি কৰি ৰাখিব পাৰোঁ? আমি পাছৱাৰ্ড দি পিনে ৰাখিব পাৰোঁ। আমি পাছৱাৰ্ড দি পিনে আমাৰ নিজৰ কণ্ট্ৰলত ৰাখিব পাৰোঁ। এয়া সঁচা নে মিছা? চ' এয়া সঁচা, এয়া ট্ৰু। অ'কে, আফটাৰ ডেট নেক্সটত কৈছে ইন দ্য হায়াৰকিল ডাটা মডেল ডাটা ইজ অৰ্গেনাইজড ইনটু এ ট্ৰী লাইক ষ্ট্ৰাকচাৰ। চ' হায়াৰকিল ডাটা মডেল বুলি কোৱাৰ লগে লগে স্তৰ ভিত্তিক স্তৰ ভাগ কৰি দিয়া থাকে। যেনেকুৱাকৈ মই এটা হায়াৰকি হ'ম, মোৰ ওপৰত কোন থাকিব? মোৰ দেউতা থাকিব। মোৰ দেউতাকৰ ওপৰত কোন থাকিব? দেউতাকৰ দেউতা থাকিব। দেউতাকৰ ওপৰত কোন থাকিব? দেউতাকৰ দেউতা থাকিব। এইটোকৈ হায়াৰকি। তেনেহ'লে এটা গছৰ নিচিনা হৈ আছেনে নাই? অবভিয়াছলি গছৰ নিচিনা হৈ আছে, গতিকে সেইটো কি হ'ব? শুদ্ধ হৈ যাব। তাৰ পৰৱৰ্তী কৈছে যে ইন এ ৰিলেশ্যনেল ডাটাবেছ এনি আপডেট ইন দ্য মাষ্টাৰ টেবল ইজ অট'মেটিকলি ৰিফ্লেক্টেড ইন দ্য ট্ৰানজেকশ্যন টেবল। চ' ইয়াৰ সম্পূৰ্ণৰূপে অশুদ্ধ, কাৰণ যেতিয়া আমি ডাটাবেজৰ কথা ক'ম, ৰিলেশ্যনেল ডাটাবেজৰ কথা ক'ম, তেতিয়া যদি কোনো এটা আমি আপডেট কৰা দেখা পোৱা যায় আমাৰ মাষ্টাৰ টেবলত, তেনেহ'লে অট'মেটিকলি আমাৰ ট্ৰানজেকশ্যন টেবলত আপডেট নহ'ব। আমি ট্ৰানজেকশ্যন টেবলৰ কাৰণে এক্সট্ৰাকৈ আপডেট কৰিব লাগিব, ঠিক আছে? বা যদি এইখিনি কৰিবও বিচাৰোঁ, আমি এক্সট্ৰাকৈ ছেটিং কৰিব লাগিব, যাক কোৱা হয় কেছকাডিং আপডেট। কেছকাডিং আপডেট কৰা থাকিলেহে অট'মেটিকলি আপডেট হ'ব, আৰু যদি কেছকাডিং আপডেট কৰা নাথাকে তেনেহ'লে অট'মেটিকলি বা স্বয়ংক্ৰিয়ভাৱে প্ৰতিফলন নহ'ব বা আপডেট নহ'ব। গতিকে যেতিয়া ৰিলেশ্যনেল ডাটাবেজৰ কথা ক'ম, আমি মনত ৰাখিম যে মাষ্টাৰ টেবল আৰু ট্ৰানজেকশ্যন টেবল দুয়োটাতে বেলেগ বেলেগকৈ এণ্ট্ৰি কৰিব লাগিব, ঠিক আছে? অ'কে, আগবাঢ়িছোঁ। এতিয়া শ্বৰ্ট কুৱেশ্যন ষ্টাইল কি? বাৰে বাৰে আহি আছে, বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰীক্ষাত আহিছে ষ্টাইল কি, এইখিনি ভালদৰে পঢ়িবা তোমালোকে। চ' ষ্টাইল হ'ল ফৰ্মেটৰ এটা সংগ্ৰহ যিটো আপুনি আপোনাৰ ডকুমেণ্টৰ নিৰ্বাচিত পৃষ্ঠা, পাঠ্য বা অন্যান্য উপাদানৰ চেহেৰা দ্ৰুতগতিত সলনি কৰিবলৈ প্ৰয়োগ কৰিব পাৰে। চ' ষ্টাইল বুলি কোৱাৰ লগে এক ধৰণৰ ফৰ্মেট হয়। অ'কে, এক ধৰণৰ ফৰ্মেট হয় য'ত আমাৰ পেজ, লগতে পেজত থকা যিবিলাক টেক্সট থাকিব, ঠিক আছে, যিবিলাক আমাৰ ফ্ৰেম থাকিব বা অন্যান্য যিবিলাক এলিমেণ্ট থাকিব, এইবিলাক আমি কি কৰিব পাৰোঁ? অতি সোনকালে চেঞ্জেছ কৰিব পাৰোঁ বা দ্ৰুতগতিত সলনি কৰিব পাৰোঁ। অ'কে, আফটাৰ ডেট কৈছে ৰাইট দ্য নেম অফ দ্য ষ্টাইল কেটাগৰিজ এভেইলেবল ইন লিব্ৰে অফিচ ৰাইটাৰ। যে লিব্ৰে অফিচ ৰাইটাৰ নামৰ যিটো ছফ্টৱেৰ আছে, ইয়াত কি মেইনলি ষ্টাইলৰ কেটাগৰী আছে। যেনেকুৱাকৈ কি আছিলে? পেৰাগ্ৰাফ ষ্টাইল, কেৰেক্টাৰ ষ্টাইল, ফ্ৰেম ষ্টাইল, পেজ ষ্টাইল, লিষ্ট ষ্টাইল, এই গোটেইকেইটা আছে। তোমালোকে যদি আমাৰ যিখিনি PDF নোটছ আছে এইখিনি লৈছা, সংগ্ৰহ কৰিছা, তেনেহ'লে এইখিনি তোমালোকে পাবা, ঠিক আছে? গোটেইখিনি মই এইবিলাক লিখি দিছোঁ, গোটেইকেইটা মই ইয়াত দিয়া আছে। আমাৰ যিখিনি কিতাপ মই বনাইছোঁ তাতে দিয়া আছে। তোমালোকে যদি কিতাপখিনি তোমালোকে পোৱা নাই আৰু তোমালোকক লাগে, তেনেহ'লে তোমালোকে এটা মিনিমাম ফি ৰাখিছোঁ, সেইখিনি পে' কৰি পিনে ল'ব পাৰিবা। কমেণ্ট বক্সত মোৰ নম্বৰ হোৱাটছএপ নম্বৰ দিয়া থাকিব, তাতে হোৱাটছএপত তোমালোকে যোগাযোগ কৰিব পাৰিবা, ঠিক আছে? আগবাঢ়িছোঁ। ডাটাবেছ কি? চ' ডাটাবেছ বুলি কোৱাৰ লগে লগে সুসংগঠিত তথ্যৰ এটা সংগ্ৰহ হয়, যিটো সাধাৰণতে কম্পিউটাৰৰ ছিষ্টেমত ইলেক্ট্ৰনিক পদ্ধতিৰে কি কৰা হয়? সংগ্ৰহ কৰা হয়। সুসংগঠিত মানে একদম ছিষ্টেমেটিকলি আমি তথ্য সংগ্ৰহ কৰোঁ, তাতে ডাটা কালেকশ্যন কৰোঁ, আৰু সাধাৰণতে কম্পিউটাৰ ছিষ্টেমত এইখিনি ইলেক্ট্ৰনিক পদ্ধতিৰে কি কৰা হয়? ছেভ কৰি ৰখা হয় বা সংগ্ৰহ কৰি ৰখা হয়। তাৰপিছত কৈ আছে দুখন ডাটা বিশ্লেষণ ছফ্টৱেৰৰ নাম লিখিব কৈছে। ডাটা বিশ্লেষণ অৰ্থাৎ ডাটা এনালাইজ কৰিবৰ কাৰণে কি ছফ্টৱেৰ ব্যৱহাৰ কৰোঁ? চ' যেনেকুৱাকৈ মাইক্ৰ'ছফ্ট এক্সেল হয়, গুগল শ্বীট হয়, লিব্ৰে অফিচ ক্লে হয়,
এইবিলাক আমাৰ কি হয় ডাটা এনালাইজ কৰিব পৰা ছফ্টৱেৰ হয়। তাৰপিছত কৈছে জৰুৰীকালীন অৱস্থা কি, অৰ্থাৎ হোৱাট ইজ এন ইমাৰ্জেঞ্চি, ইমাৰ্জেঞ্চি কি হয়। চ' জৰুৰীকালীন অৱস্থা হ'ল এক হঠাতে হোৱা অপ্ৰত্যাশিত পৰিস্থিতি, হঠাতে হ'ব পাৰে। জৰুৰীকালীন ইমাৰ্জেঞ্চি কেতিয়া হয়, হঠাতে হয়। আগতে প্লানিং কৰি ইমাৰ্জেঞ্চি হয় নেকি, নহয়। চ' জৰুৰীকালীন অৱস্থা হ'ল হঠাতে হোৱা অপ্ৰত্যাশিত পৰিস্থিতিৰ মানে আনএক্সপেক্টেড ছিচুৱেশ্যন, যিখিনি আমি আশা নকৰোঁ তেনেকুৱা পৰিস্থিতি, যাৰ বাবে মানুহেই হওক সম্পত্তি বা পৰিৱেশৰ ক্ষতি ৰোধ কৰিবলৈ তৎক্ষণাত ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন হয়, যাতে আমাৰ মানুহৰ কোনো ধৰণৰ অসুবিধা নহয়, আমাৰ সা সম্পত্তিৰ কোনো ধৰণৰ নষ্ট নহয় বা আমাৰ পৰিৱেশৰ কোনো ধৰণৰ ক্ষতিসাধন নহয়, তাৰ কাৰণে তৎক্ষণাতভাৱে কিবা এটা ব্যৱস্থা আমি গ্ৰহণ কৰিবলগীয়া হয়, তাকে কি বুলি কোৱা হয়, ইমাৰ্জেঞ্চি বুলি কোৱা হয়, তাকে জৰুৰীকালীন অৱস্থা বুলি কোৱা হয়। নেক্সটত ফুল ফৰ্ম লিখিব দিছিলে যে SQL, যাক কোৱা হয় ষ্ট্ৰাকচাৰ্ড কিউৰি লেংগুৱেজ, WPM, যাক কোৱা হয় ৱৰ্ডছ পাৰ মিনিট, ICT, যাক কোৱা হয় ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি, DBMS, যাক কোৱা হয় ডাটাবেছ মেনেজমেণ্ট ছিষ্টেম, NSQF, যাক কোৱা হয় নেশ্যনেল স্কিলছ কোৱালিফিকেশ্যন ফ্ৰেমৱৰ্ক, আৰু BPO, যাক কোৱা হয় বিজনেছ প্ৰচেছ আউটচৰ্চিং। নেক্সটত চমুটকা লিখিব দিছে DBMSৰ ওপৰত। চ' DBMS হ'ল এক ধৰণৰ ছফ্টৱেৰ, যিটো ছফ্টৱেৰৰ জৰিয়তে আমি ডাটা মেনেজ কৰা দেখা পোৱা যায়। লগতে DBMS ছফ্টৱেৰ আমি কি কৰিব পাৰোঁ, আমি সৃষ্টি কৰিব পাৰোঁ, ৰিট্ৰিভ কৰিব পাৰোঁ, আপডেট কৰিব পাৰোঁ, লগতে মেনেজ কৰিব পাৰোঁ আমাৰ ডাটাবিলাক বা তথ্যবিলাক ইফেক্টিভলি বা ইফিচিয়েণ্টলি। যদি আমি ইয়াৰ উদাহৰণ দিবলৈ যাওঁ তেনেহ'লে MySQL, Oracle এইবিলাক আমাৰ DBMS ছফ্টৱেৰ হয়। তাৰপিছত দিয়া আছে টাইম মেনেজমেণ্ট। টাইম মেনেজমেণ্ট বুলি কোৱাৰ লগে লগে টাইম মেনেজমেণ্ট হ'ল সময় ব্যৱস্থাপনা। সময় ব্যৱস্থাপনা হ'ল দক্ষতা বা উৎপাদনশীলতা বৃদ্ধিৰ বাবে সময়ৰ সঠিক ব্যৱহাৰ কৰা। গতিকে সময়ক সঠিকভাৱে নিয়ন্ত্ৰণ কৰি সময় সাপেক্ষে কাম কৰা, আমি এই গোটেইখিনি প্ৰক্ৰিয়াক কি বুলি ক'ম, টাইম মেনেজমেণ্ট বুলি ক'ম। চ' টাইম মেনেজমেণ্ট এক ধৰণৰ কি হয়, প্ৰচেছ অফ অৰ্গেনাইজ কৰি লোৱা, প্লানিং কৰি লোৱা আমাৰ গোটেই সময়খিনি, যে কোনখিনি সময়ত আমি কি কৰিম নকৰিম গোটেইখিনি মেনেজ কৰি লোৱা, আৰু আমাৰ কাম হিচাপে সময়খিনি ভাগ বতৰা কৰি দিয়া। আৰু এইখিনি কাম আমি কি কৰোঁ, যাতে আমাৰ কাম কৰাৰ যিখিনি দক্ষতা, লগতে যিখিনি প্ৰডাক্টিভিটি, লগতে ইফেক্টিভনেছ যাতে আমাৰ ভাল হয় কামখিনি, তাৰ কাৰণে আমি টাইম মেনেজমেণ্ট কৰা দেখা পোৱা যায়। চ' C নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। মেক্ৰ' কাক কোৱা হয়? চ' মেক্ৰ' হ'ল নিৰ্দিষ্ট ক্ৰমত সংৰক্ষণ কৰি থোৱা কেইবাটাও কামান বা নিৰ্দেশৰ সমষ্টি। একেটা কাম বাৰে বাৰে কৰিবলগীয়া হ'লে আমি সময় বচাবলৈ আৰু ভুল কমাবলৈ মেক্ৰ' ব্যৱহাৰ কৰি সেইবিলাক কাম আমি অট'মেটিক কৰিব পাৰোঁ বা স্বয়ংক্ৰিয়ভাৱে কৰি তুলিব পাৰোঁ। ইয়াকে কি বুলি কোৱা হয়, মেক্ৰ' বুলি কোৱা হয়। চ' মেক্ৰ' হ'ল এক ধৰণৰ নিৰ্দিষ্ট কামাণ্ড হয়, ঠিক আছে, যিখিনি কামাণ্ড আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ, আৰু কোনো এটা কাম যেতিয়া আমি বাৰে বাৰে কৰিবলগীয়া হয় তেতিয়া সময় সংৰক্ষণ কৰিবৰ কাৰণে আমি কি কৰা দেখা পোৱা যায়, আমি মেক্ৰ' ব্যৱহাৰ কৰা দেখা পোৱা যায়। লগতে ভুলৰ পৰিমাণ কম কৰিবৰ ক্ষেত্ৰত আমি মেক্ৰ' ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছত কৈছে নেচাৰেল ৰিচোৰ্চেছ, যাক কোৱা হয় প্ৰাকৃতিক সম্পদ, কাক কোৱা হয়? চ' প্ৰাকৃতিক সম্পদ হ'ল প্ৰকৃতিৰ পৰা পোৱা সেইবিলাক দ্ৰব্য বা পদাৰ্থ যিবিলাক মানুহৰ বাবে কি হয়, উপযোগী হয়। যেনে পানী, সূৰ্যৰ পোহৰ, খনিজ পদাৰ্থ, আমি বননি যি আমি জংঘল বুলি কওঁ, আৰু মাটি। চ' জীৱন ধাৰণ আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে এইবোৰ অতিকৈ প্ৰয়োজনীয়। সেয়েহে এইবোৰৰ ব্যৱহাৰ মিতব্যয়ী হোৱাটো উচিত। অৰ্থাৎ আমি খুব সাৱধানেৰে যিমানখিনি প্ৰয়োজন আমাৰ কাৰণে সিমানখিনিহে আমি সম্পদৰ ব্যৱহাৰ কৰিব লাগে। কাৰণ এই সম্পদবিলাক আমি যদি এবাৰ ব্যৱহাৰ কৰোঁ, বেছিভাগ সম্পদে এবাৰ ব্যৱহাৰ কৰিলে আমি আকৌ সেয়া লাভ কৰিব নোৱাৰোঁ, অৰ্থাৎ অনবীকৰণযোগ্য সম্পদ হয়। তেনেহ'লে আমি এইখিনিও গম পালোঁ যে সম্পদবিলাক কি হয়, দুটা প্ৰকৃতিৰ হয়, এটা হ'ল নবীকৰণযোগ্য সম্পদ আৰু আনটো হ'ল অনবীকৰণযোগ্য সম্পদ, ঠিক আছে। লগতে আৰু সম্পদক বিভিন্ন ৰূপে ভাগ বতৰা কৰিব পাৰোঁ, যেনেকুৱাকৈ মানৱ সম্পদ, এনেকুৱাকৈ বিভিন্ন ধৰণৰ সম্পদ সাধাৰণতে ভাগ বতৰা কৰা হৈছে, ঠিক আছে, অ'কে। তাৰপিছত কমিউনিকেশ্যন। চ' কমিউনিকেশ্যন বুলি কোৱাৰ লগে লগে কমিউনিকেশ্যনক অসমীয়াত কোৱা হয় যোগাযোগ।
যেতিয়া আমি এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ কোনো ধৰণৰ তথ্যৰ আদান প্ৰদান কৰিম তেতিয়া সেই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় কমিউনিকেশ্যন বুলি কোৱা হয় সো কমিউনিকেশ্যনৰ বিভিন্ন আমাৰ পদ্ধতি আছে লগতে কমিউনিকেশ্যন নিৰ্দিষ্ট এটা ধাপ আছে যেনেকৈ কমিউনিকেশ্যনৰ এলিমেণ্টছ বুলি কোৱাৰ লগে লগে আমি ক'ব পাৰোঁ পদক্ষেপ বুলি কোৱাৰ লগে লগে আমি ক'ব পাৰোঁ যেনেকৈ লিসেনিং অৰ্থাৎ শুনা তাৰপিছত স্পিকিং মানে কোৱা ৰিডিং মানে পঢ়া আৰু ৰাইটিং যাৰ মানে হ'ল লিখা আমি ইয়াত কমিউনিকেশ্যনৰ বেৰিয়াৰবিলাকো লিখিব পাৰোঁ কমিউনিকেশ্যনৰ বৈশিষ্ট্যও লিখিব পাৰোঁ তোমালোকে যিকোনো ইয়াত তোমালোকে কমিউনিকেশ্যনৰ লগত লিখি দিব পাৰা যিহেতু চমুটোকা আহিছে ঠিক আছে অ'কে তাৰপিছত আহিল যে আমি পাৰ্থক্য লিখিব লাগে প্ৰাইমেৰী কি ভাৰ্চেছ ফৰেন কি সো প্ৰাইমেৰী কি আৰু ফৰেন কিৰ মাজত কিনো পাৰ্থক্য আছে প্ৰথম কথা প্ৰাইমেৰী কিটো যেটো আছে ই হল এটা টেবুলৰ এক বিশেষ ফিল্ড যেটোৱে প্ৰতিটো ৰেকৰ্ডক সুকীয়া বা অন্যান্যভাৱে চিনাক্ত কৰাত আমাক সহায় কৰে যেনেকুৱা এজনৰ ছাত্ৰৰ ৰোল নম্বৰটো হ'ব পাৰে সো প্ৰাইমেৰী কি বুলি কোৱাৰ লগে লগে প্ৰাইমেৰী কি বুলি কোৱাৰ লগে লগে প্ৰাইমেৰী কিৰ দুটা বৈশিষ্ট্য থাকে এটা হ'ল প্ৰাইমেৰী কি কেতিয়াও নাল হ'ব নোৱাৰে আনটো হ'ল প্ৰাইমেৰী কি সদায় কি হ'ব লাগিব ইউনিক হ'ব লাগিব অৰ্থাৎ কোনো এখন ডাটা শিট আছে ডাটা শিটত বিভিন্ন বা বহুতো নম্বৰ আছে ঠিক আছে সেই বহুতো নম্বৰ বিভিন্ন যিবিলাক ৰ এণ্ড কলমছ আছে তাতে মানি লোৱা যে এটা কলমছে আছে ৰোল নম্বৰৰ এটা আছে ষ্টুডেণ্ট নেম এটা আছে সাবজেক্ট কোনটো সাবজেক্টত কিমান নাম্বাৰ পাইছে এইবিলাক এনেকৈ দিয়া আছে ঠিক আছে ওকে সো ইয়াত সবতকৈ ইউনিক কোনটো হয় ইউনিক মানে কি বেলেগ বেলেগ কোনটো হয় বেলেগ হ'ব সবৰে ক্ষেত্ৰত বেলেগ কি হ'ব ৰোল নম্বৰখিনি হ'ব তোমালোকে চাবাচোন তোমালোকৰ ক্লাছত সবৰে ৰোল নম্বৰ বেলেগ হয় নে নহয় হয় গতিকে সেইটো বেলেগ হোৱাকে কি বুলি কোৱা হয় ইউনিক বুলি কোৱা হয় আৰু আমি কওঁ প্ৰাইমেৰী কিটো কি হ'ব লাগে সদায় নাল হ'ব নালাগে নাল মানে কি প্ৰাইমেৰী কিৰ যেটো ঘৰ থাকিব যেটো শাৰী যেটো স্তম্ভ থাকিব হেতু আমি কেতিয়াও কি কৰিব নোৱাৰো আমি নাল ৰাখিব নোৱাৰো বা খালী ৰাখিব নোৱাৰো অৰ্থাৎ আমি ব্যৱহাৰ কৰিবই লাগিব ইয়াকে প্ৰাইমেৰী কি বুলি কোৱা হয় না ওকে তাৰপিছত দিয়া আছে যে প্ৰাইমেৰী কিত থকা তথ্য কেতিয়াও পুনৰাবৃত্তি হ'ব নোৱাৰে পুনৰাবৃত্তি মানে কি আমি ৰিপিট কৰিব নোৱাৰো অৰ্থাৎ ইউনিক হ'ব লাগিব পুনৰাবৃত্তি হ'ব নোৱাৰে অৰ্থাৎ ৰিপিট হ'ব নোৱাৰে আৰু ইয়াক কেতিয়াও খালী থাকিব নোৱাৰো বা খালী ৰাখিব নোৱাৰো অৰ্থাৎ নাল হ'ব কেতিয়াও নোৱাৰে ঠিক আছে তাৰপিছত দিয়া আছে এখন ডাটাবেছ টেবুলত মাত্ৰ এটাহে প্ৰাইমেৰী কি থাকিব পাৰে অৰ্থাৎ এখন টেবুলত মাত্ৰ এটাহে প্ৰাইমেৰী কি থাকিব এটাতকৈ বেছি প্ৰাইমেৰী কি থাকিব নোৱাৰে ঠিক আছে এতিয়া আমি আগবাঢ়িম যে ফৰেন কি সো ফৰেন কি বুলি কোৱাৰ লগে লগে ফৰেন কি হ'ল এখন টেবুলৰ এটা ফিল্ড যেটোৱে আন এখন টেবুলৰ প্ৰাইমেৰী কিৰ সৈতে সংযোগ কৰি দুখন টেবুলৰ মাজত সম্পৰ্ক স্থাপন কৰে সো ফৰেন কিয়ে কি কৰা দেখা পোৱা যায় কোনো এখন টেবুল আছে টেবুলৰ যেটো প্ৰাইমেৰী কি থাকিব প্ৰাইমেৰী কিৰ লগত তেওঁ সংযোগ স্থাপন কৰিব ঠিক আছে প্ৰাইমেৰী কিৰ লগত সংযোগ থাকিব তেওঁ গতিকে এখন টেবুলৰ মানি লওঁ যে দুখন টেবুল আছে প্ৰথম টেবুলত কি দিয়া আছে প্ৰাইমেৰী কি আছে সো যদি প্ৰথম টেবুলৰ লগত দ্বিতীয় টেবুলখন সংযোগ কৰিব বিচাৰো তেনেহলে কাৰ জৰিয়তে সংযোগ স্থাপন কৰিম ফৰেন কিৰ জৰিয়তে সংযোগ স্থাপন কৰিম তাৰপিছত দিয়া আছে যে প্ৰাইমেৰী কিৰ বিপৰীতে ফৰেন কিত একেই তথ্য একাধিকবাৰ থাকিব পাৰে সো ফৰেন কিত কিন্তু প্ৰাইমেৰী কিৰ নিচিনা নহয় ফৰেন কিত একেখিনি তথ্য বাৰে বাৰে আমি ৰাখিব পাৰো আৰু ইয়াক খালী কৰিও থব পাৰি অৰ্থাৎ আমি ইয়াক কি কৰিব পাৰো এমটি ৰাখিব পাৰো বা আমি নাল ৰাখিব পাৰো কিন্তু প্ৰাইমেৰী কিক আমি এটা ডাটা বা এটা এন্ট্ৰি বাৰে বাৰে কৰিব নোৱাৰো লগতে খালীও ৰাখিব নোৱাৰো কিন্তু ফৰেন কিত আমি সেইখিনি সম্ভৱ হয় তাৰপিছত দিয়া আছে এখন টেবুলত এটাতকৈ অধিক ফৰেন কি থাকিব পাৰে ঠিক আছে এখন টেবুলত এটাতকৈ অধিক আমি বেছি ফৰেন কি ৰাখিব পাৰো কিন্তু কৈ আছে যে থাকিব পাৰে যিবোৰ বেলেগ টেবুলৰ সৈতে সম্পৰ্ক খুচিব পাৰে ঠিক আছে ওকে সো এখন টেবুলত তেনেহলে আমি এটাতকৈ বেছি ফৰেন কি ৰাখিব পাৰো কিন্তু প্ৰাইমেৰী কিৰ ক্ষেত্ৰত হেয়া সম্ভৱ নহয় প্ৰাইমেৰী কি এটা টেবুলত মাত্ৰ কেইটা থাকিব এটাহে থাকিব পাৰে ঠিক আছে আগবাঢ়িছো হেডাৰ আৰু ফোল্ডাৰৰ মাজত পাৰ্থক্য কি সো হেডাৰ হল এখন টেবুলৰ এখন ডকুমেন্টছৰ প্ৰতিখন পৃষ্ঠাৰ একেবাৰে ওপৰত থকা অংশখিনি বা ঠাইডোখৰ ঠিক আছে ইয়াক সাধাৰণতে ডকুমেন্টৰ শিৰোনাম অধ্যয়নৰ নাম বা কোম্পানীৰ নাম আদি প্ৰদৰ্শন কৰিবলৈ ব্যৱহাৰ কৰা হয় যিবোৰ প্ৰতিখন পৃষ্ঠাতে একে থকা দেখা পোৱা যায় তাৰপিছত দিয়া আছে এবাৰ সেট কৰিলে যদি আমি হেডাৰ একবাৰ সেট কৰি দিওঁ
সেট কৰি দিলে হেডাৰৰ বিষয়বস্তু ডকুমেণ্টৰ পৰৱৰ্তী পৃষ্ঠাখনলৈ অট'মেটিকভাৱে বা স্বয়ংক্ৰিয়ভাৱে প্ৰতিফলিত হোৱা দেখা পোৱা যায়। অৰ্থাৎ আমি হেডাৰৰ কামখিনি বাৰে বাৰে গৈ কৰিব নালাগে। এবাৰ যদি আমি ছেটিং কৰি ৰাখোঁ অট'মেটিকলি বাৰে বাৰে যিমানকেইখন পৃষ্ঠা লাগে আমি ল'ব পাৰিম আৰু গোটেইকেইটা পৃষ্ঠা ঠিক সেই ডিজাইনেৰে আহিব। হেডাৰৰ ক্ষেত্ৰত সেইখিনি কথাই লিখা থাকিব। নেক্সটত আহি গ'লোঁ ফুডাৰ কি হয়। চ' ফুডাৰ হ'ল কোনো এখন ডকুমেণ্টছৰ প্ৰতিখন পৃষ্ঠাৰে একেবাৰে তলৰ অংশডোখৰক কি বুলি কোৱা হয়, ফুডাৰ বুলি কোৱা হয়। সাধাৰণতে এই অংশখিনিত আমি পৃষ্ঠাৰ নম্বৰ, তাৰিখ বা লেখকৰ যোগাযোগ, ঠিকনা ইত্যাদি দেখুৱাবলৈ ব্যৱহাৰ কৰোঁ। আৰু লগতে আমি ক'ব পাৰোঁ যে হেডাৰৰ দৰে ফুডাৰতো প্ৰতিখন পৃষ্ঠাতে একে থাকে, যিয়ে পৃষ্ঠা নম্বৰ বা পৃষ্ঠা নম্বৰ বা ফুটনোট এইবিলাক কি কৰে ডকুমেণ্টখনত স্পষ্টকৈ দেখুৱাবলৈ সহায় কৰা দেখা পোৱা যায়। তাৰপিছত আগবাঢ়িছোঁ, পাৰ্থক্য লিখিব লাগে দুৰ্ঘটনা আৰু জৰুৰীকালীন অৱস্থা। চ' দুৰ্ঘটনা বুলি কোৱাৰ লগে দুৰ্ঘটনা হ'ল এক অপৰিকল্পিত বা অপ্ৰত্যাশিত আৰু অনিচ্ছাকৃত ঘটনা, যাৰ ফলত সাধাৰণতে ক্ষতি বা আঘাত হোৱা দেখা পোৱা যায়। দুৰ্ঘটনা হঠাৎকৈ হয়নে, অপৰিকল্পিত, কোনো ধৰণৰ পৰিকল্পনা কৰা নহয়, অপ্ৰত্যাশিত, কোনো ধৰণৰ আশা নকৰা, আৰু অনিচ্ছাকৃত, কোনো ধৰণৰ ইচ্ছা নথকা এনেকুৱা এটা ঘটনা, যাৰ ফলত আমি আঘাত পাওঁ, নহ'লে আমাৰ কি হয়, ক্ষতিসাধন হোৱা দেখা পোৱা যায়। আৰু কি কৈছে, ই প্ৰায় ভুল বা অসাৱধানতা বা সজাগতাৰ অভাৱৰ বাবে হোৱা এক হঠাৎ সংঘটিত হোৱা এটা ঘটনা হয়। যেনেকুৱাকৈ আমি পিছল মাটিত ভৰি পিছলি পৰা বা যান বাহনৰ সংঘৰ্ষ, যাক আমি এক্সিডেণ্ট বুলি কওঁ, হয়নে? যান বাহন যেতিয়া সংঘৰ্ষ হয় এক্সিডেণ্ট বুলি কওঁ নে নকওঁ? আমি এক্সিডেণ্ট বুলি কওঁ। গতিকে এইবিলাকক এক্সিডেণ্ট বুলি কোৱা হয়। গতিকে আমাৰ প্ৰায় ভুলৰ বাবে, আমাৰ অসাৱধানতাৰ বাবে, আমাৰ সজাগ হয়তো বা নাছিলোঁ তেতিয়া সেই ক্ষেত্ৰত, সেই সময়খিনিত, গতিকে সেইকাৰণে হোৱা দেখা পোৱা যায় দুৰ্ঘটনাখিনি। দুৰ্ঘটনাৰ মূল কেন্দ্ৰবিন্দু হ'ল কি, যে দুৰ্ভাগ্যজনক ঘটনাটো আৰু ইয়াৰ দ্বাৰা হোৱা তাৎক্ষণিক শাৰীৰিক বা ভৌতিক ক্ষতি। দুৰ্ঘটনাৰ মূল কেন্দ্ৰবিন্দু হ'ল যে দুৰ্ভাগ্যজনকভাৱে আমাৰ ঘটনাখিনি হৈ গৈছে বা হৈ যায়, আৰু ইয়াৰ দ্বাৰা হোৱা তাৎক্ষণিক শাৰীৰিক আৰু ভৌতিক ক্ষতিখিনি আমাৰ হৈ যোৱা দেখা পোৱা যায়। অৰ্থাৎ আমাৰ শাৰীৰিক ক্ষেত্ৰত আমি আঘাত পোৱা দেখা পোৱা যায় বা অসুবিধা হোৱা দেখা পোৱা যায়, লগতে আমাৰ ভৌতিক ক্ষতি হোৱা দেখা পোৱা যায় বা মেটেৰিয়েল ডেমেজ বুলি ক'ব পাৰোঁ, আমাৰ কিবা বস্তুৰো হানি হ'ব পাৰে। এতিয়া আমি আগবাঢ়িম জৰুৰীকালীন অৱস্থা কাকনো কোৱা হয়। চ' জৰুৰীকালীন, যাক আমি ইমাৰ্জেঞ্চি বুলি কওঁ। চ' জৰুৰীকালীন অৱস্থা হ'ল এক গুৰুতৰ আৰু বিপদজনক পৰিস্থিতি, যিয়ে জীৱনেই হওক বা সম্পত্তি বা পৰিৱেশৰ প্ৰতি তাৎক্ষণিক ভাবুকি কঢ়িয়াই অনা দেখা পোৱা যায়। অৰ্থাৎ যে এটা বিপদজনক আৰু সেই বৰ গুৰুত্বপূৰ্ণ এটা পৰিস্থিতি, এইটো তাক জৰুৰীকালীন অৱস্থা বুলি কোৱা হয়। যি পৰিস্থিতিত আমাৰ জীৱনৰো ক্ষেত্ৰত কিবা নাটনি হ'ব পাৰে, আমি বাচিবও পাৰোঁ, আমি মৰিবও পাৰোঁ, তেনেকুৱা অৱস্থা হ'ব পাৰে। আমাৰ সম্পত্তি থাকিব পাৰে, নাথাকিব পাৰে, তেনেকুৱাও হ'ব পাৰে। পৰিৱেশৰ ক্ষতি হ'ব পাৰে, নহ'ব পাৰে, তেনেকুৱা হ'ব পাৰে। এইবিলাক কি হয়, জৰুৰীকালীন অৱস্থা হৈ যায়। লগতে জৰুৰীকালীন অৱস্থাৰ কথা ক'বলৈ গ'লে অধিক ক্ষতি ৰোধ কৰিবলৈ ইয়াত বিশেষ সেৱা যেনে চিকিৎসা সেৱা, আৰক্ষী বা অগ্নি নিৰ্বাপক বাহিনী তাৎক্ষণিক হস্তক্ষেপ আৰু ব্যৱস্থাৰ প্ৰয়োজন আমি বোধ কৰোঁ বা প্ৰয়োজনৰ ব্যৱস্থা কৰোঁ। আমি সুন্দৰকৈ ব্যৱস্থাপনা কৰা দেখা পোৱা যায়, যাতে আমাৰ অধিক ক্ষতি নহয়। ইমাৰ্জেঞ্চি হৈ যায়, হঠাৎকৈ হৈ যায়, কিন্তু আমি ট্ৰাই কৰোঁ যে ইমাৰ্জেঞ্চিখিনি আমি কেনেকুৱাকৈ মোকাবিলা কৰিব পাৰোঁ, আৰু তাৰ কাৰণে আমি লগে লগে কাৰোবাৰ বেমাৰ হোৱাৰ লগে লগে ইমাৰ্জেঞ্চি সেৱা 108ক ফোন কৰি দিওঁ, আৰু 108ৰ জৰিয়তে আমাৰ ৰোগীক কলৈ লৈ যাওঁ, হস্পিটেললৈ লৈ যাওঁ, চিকিৎসকৰ ওচৰলৈ লৈ যাওঁ। লগতে যদি কাৰোবাৰ এক্সিডেণ্ট হৈ যায় তেনেহ'লে আৰক্ষীক ফোন কৰোঁ লগে লগে, হয়নে? আৰু যদি কাৰোবাৰ মানি লোৱা যে ক'ৰবাত জুই লাগিছে, জুই লগাৰ লগে লগে অগ্নি নিৰ্বাপক, ঠিক আছে, সিহঁতক ফোন কৰা দেখা পোৱা যায়, খবৰ দিয়া দেখা পোৱা যায়। তাৰপিছত দিয়া আছে যে জৰুৰীকালীন অৱস্থাৰ পৰিসৰ ব্যাপক হয়। ইয়াত কেৱল দুৰ্ঘটনা নহয়, চিকিৎসাও সংকটজনক হয়, যেনে হৃদৰোগ, প্ৰাকৃতিক দুৰ্ঘটনা বা অগ্নিকাণ্ডও অন্তৰ্ভুক্ত হৈ থাকিব পাৰে। গতিকে জৰুৰীকালীন অৱস্থাত যিকোনো পৰিস্থিতিত জৰুৰীকালীন অৱস্থা হৈ যাব পাৰে, ঠিক আছে। ইয়াৰ পৰিসৰ কি হয়, ব্যাপক, অৰ্থাৎ বিভিন্ন ক্ষেত্ৰক ইয়াক সামৰি লোৱা দেখা পোৱা যায়, ঠিক আছে। অ'কে, আশা কৰোঁ তোমালোকে গোটেই বস্তুখিনি বুজি পাইছা। এতিয়া আহি গ'ল 6ৰ D নম্বৰ, শ্বৰ্টিং আৰু ফিল্টাৰিঙৰ মাজত থকা পাৰ্থক্য। চ' শ্বৰ্টিং হ'ল তত্ত্বসমূহক এক নিৰ্দিষ্ট ক্ৰমৰ সজাই পৰাই তোলা এক প্ৰক্ৰিয়া, যেনে এৰ পৰা জেড লৈ বা 1ৰ পৰা 100লৈ
এনেকুৱাকৈ চিৰিয়েল মেইনটেইন কৰি পিনে সজাই পৰাই তোলা প্ৰক্ৰিয়াটোকে কোৱা হয় শ্বৰ্টিং বুলি। ইয়াৰ প্ৰধান উদ্দেশ্য হ'ল তত্ত্বসমূহ খুব সুন্দৰকৈ সুসংগঠিত কৰি ৰখা, যাতে এখন ডাঙৰ তালিকাৰ ভিতৰত নিৰ্দিষ্ট তথ্য বিচাৰি পোৱা আৰু যাতে পঢ়াত আমাৰ সহজ হয়। তাৰপিছত দিয়া আছে যে যেতিয়া আপুনি শ্বৰ্টিং কৰে সকলো তথ্য শ্বীটখনত দৃশ্যমান হৈ থাকে, কেৱল সেইবোৰৰ স্থান বা ক্ৰমহে সাল সলনি হোৱা দেখা পোৱা যায়। বাকী গোটেইকেইটা তথ্য আমি শ্বীটখনত খুব সুন্দৰকৈ দেখিব পাম বা দৃশ্যমান হ'ব। তাৰপিছত আহি গ'ল ফিল্টাৰিং। ফিল্টাৰিং হ'ল অবাঞ্ছিত তথ্যসমূহ লুকুৱাই ৰখা, ফিল্টাৰ কৰি ৰখা। যিখিনি তথ্য আমাৰ কোনো ধৰণৰ বৰ্তমান সময়ত প্ৰয়োজন নাই সেইখিনি আমি লুকাই ৰাখিব পাৰোঁ আৰু কেৱল নিৰ্দিষ্ট চৰ্ত পূৰণ কৰা ৰেকৰ্ডসমূহ আমি প্ৰদৰ্শন কৰিব পাৰোঁ বা প্ৰদৰ্শন কৰিব পৰা এক প্ৰক্ৰিয়া। ইয়াক এটা ডাঙৰ তথ্যৰ সংগ্ৰহৰ পৰা এটা সৰু তথ্যৰ গোটৰ ওপৰত চকু দিবলৈ ব্যৱহাৰ কৰা হয়। যেনে কেৱলমাত্ৰ 90% লাভ কৰা বা 90%ৰ ওপৰত নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক আমি চাব পাৰোঁ যে কোন ছাত্ৰ ছাত্ৰীয়ে মানি লোৱা যে টোটাল বিদ্যালয়ত বা এটা ক্লাছত তোমালোকৰ ক্লাছত 100জন ছাত্ৰ ছাত্ৰী আছে আৰু কোনে 90%ৰ ওপৰত লাভ কৰিছে। সেই ছাত্ৰ ছাত্ৰীসকলৰ আমি কি কৰিব পাৰোঁ, খুব সুন্দৰকৈ তথ্যখিনি ওলাব পাৰোঁ। কাৰ জৰিয়তে? ফিল্টাৰিঙৰ জৰিয়তে। যেতিয়া আমি এইখিনি ফিল্টাৰ ব্যৱহাৰ কৰিম, চৰ্তৰ সৈতে নিমিলা তথ্যসমূহ সাময়িকভাৱে দৃশ্যপটৰ পৰা অৰ্থাৎ আমাৰ ভিজুৱেলৰ পৰা আঁতৰাই ৰখা হয় বা হিডেন কৰি ৰখা হয়, লুকাই ৰখা হয়। অৱশ্যে সেইবিলাক কিন্তু মচি পেলোৱা নহয় বা আমি মচি নেপেলাওঁ, সেইবিলাক থাকেই, কেৱলমাত্ৰ আমি দেখা নাপাওঁ, কাৰণ আমি কি কৰিছোঁ? ফিল্টাৰিং কৰিছোঁ। বুজি পাইছে তোমালোকে? তাৰপিছত কৈ আছে যে DBMSৰ সুবিধাসমূহ কি কি? DBMSৰ ফুল ফৰ্ম হ'ল ডাটাবেছ মেনেজমেণ্ট ছিষ্টেম ছফ্টৱেৰ। ইয়াৰ সুবিধাসমূহ কি কি? চব পইণ্ট ৱাইজ মই ইয়াত লিখিব যত্ন কৰিছোঁ। যেনেকৈ 1 নম্বৰ, তথ্যৰ পুনৰাবৃত্তি হ্ৰাস কৰাৰ ক্ষেত্ৰত DBMS ছফ্টৱেৰ ব্যৱহাৰ কৰা দেখা পোৱা যায়। অৰ্থাৎ DBMSে একেবাৰ বা একেটা তথ্যকে একাধিক ঠাইত সংৰক্ষণ হোৱাত বাধা দিয়াৰ ক্ষেত্ৰত আমাক সহায় কৰা দেখা পোৱা যায়। লগতে তথ্যৰ আদান প্ৰদান কৰাৰ ক্ষেত্ৰত, অৰ্থাৎ ইয়াৰ জৰিয়তে একাধিক ব্যৱহাৰকাৰীয়ে একে সময়তে বিভিন্ন ঠাইৰ পৰা বিভিন্ন এলেকাৰ পৰা একেখিনি তথ্য আমি কি কৰিব পাৰোঁ? ব্যৱহাৰ কৰিব পাৰোঁ। লগতে তথ্যৰ সুৰক্ষাৰ কাৰণে, অৰ্থাৎ পাছৱাৰ্ড আৰু ব্যৱহাৰকাৰীৰ অনুমতিৰ জৰিয়তেহে গোপনীয় তথ্যসমূহ সুৰক্ষিত কৰি ৰাখিব পাৰি। উইদাউট পাৰ্মিশ্যন কোনো এক্সেছ কৰিব নোৱাৰে। গতিকে তথ্যৰ সুৰক্ষাৰ ক্ষেত্ৰত আমি DBMS ছফ্টৱেৰ ব্যৱহাৰ কৰিব পাৰোঁ। তথ্যৰ সংগতি, অৰ্থাৎ যেতিয়া কোনো এটা ঠাইত তথ্যৰ আপডেট কৰা হয়, সকলো ঠাইতে স্বয়ংক্ৰিয়ভাৱে DBMS ছফ্টৱেৰত তথ্যৰ আপডেট হোৱা দেখা পোৱা যায়। যাৰ ফলত তথ্যৰ খেলিমেলি হোৱা দেখা পোৱা নাযায় বা খেলিমেলি নহয়। এইকেইটা হ'ল DBMS ছফ্টৱেৰৰ সুবিধা। তাৰপিছত দিয়া আছে যে IT কৰ্ম পৰিৱেশত প্ৰয়োজনীয় সম্পদসমূহ কি কি? যেতিয়া কোনো এটা পৰিৱেশ এনেকুৱা আছে য'ত আমি ইনফৰমেশ্যন টেকন'লজি ৰিলেটেড কাম বন কৰিম, তেতিয়া কি কি প্ৰয়োজনীয় সম্পদ আছে, ৰিচ'ৰ্চেছ, যিকেইটা আমি ব্যৱহাৰ কৰিব লাগিব, আমাৰ প্ৰয়োজন হ'ব। যেনেকৈ হাৰ্ডৱেৰ, উচ্চ ক্ষমতা সম্পন্ন আমাৰ কম্পিউটাৰৰ প্ৰয়োজন হ'ব, আমাৰ ছাৰ্ভাৰৰ প্ৰয়োজন হ'ব, ইনপুট আউটপুট ডিভাইচৰ দৰে ভৌতিক সঁজুলিবিলাক অতি প্ৰয়োজনীয়। লগতে ছফ্টৱেৰৰ প্ৰয়োজন হ'ব, আমাক অপাৰেটিং ছিষ্টেম লাগিব, লগতে বিভিন্ন ডেভেলপমেণ্ট টুল লাগিব, লগতে আমাৰ অফিচ ছফ্টৱেৰবিলাক লাগিব, যেনেকৈ লিব্ৰা অফিচ ছফ্টৱেৰে হওক বা বেলেগ হওক, ঠিক আছে। আৰু সুৰক্ষাৰ বাবে আমাক কি লাগিব? এণ্টিভাইৰাছ ছফ্টৱেৰৰ প্ৰয়োজনীয়তা আছে। লগতে সংযোগ আৰু অন্তৰ্নিহিত গাঁথনি, ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা ক'ম, যে নিৰন্তৰ কামৰ বাবে দ্ৰুতবেগী আমাৰ ইণ্টাৰনেট সংযোগ লাগিব, অৰ্থাৎ ৱাইফাই কানেকশ্যনো লাগিব পাৰে, ঠিক আছে। আৰু অবিৰত বিদ্যুৎ যোগানৰ প্ৰয়োজনীয়তাও আমাৰ আছে, যাৰ কাৰণে আমি কেতিয়াবা বেকআপৰ বাবে UPS ব্যৱহাৰ কৰা দেখা পোৱা যায়। আমি যেন বিদ্যুৎ যোৱাৰ লগে লগে, লাইন বা কাৰেণ্ট যোৱাৰ লগে লগে আমাৰ ছিষ্টেমখিনি বা আমাৰ কম্পিউটাৰখিনি বন্ধ হৈ নাযায়, তাৰ কাৰণে UPS ব্যৱহাৰ কৰা হয় এজ এ বেকআপ। তাৰপিছত দিয়া আছে মানৱ সম্পদ, দক্ষ ছফ্টৱেৰ ইঞ্জিনিয়াৰৰ প্ৰয়োজনীয়তা আছে, লগতে ছিষ্টেম এডমিনিষ্ট্ৰেটৰৰ প্ৰয়োজনীয়তা আছে, লগতে টেকনিকেল ছাপৰ্ট প্ৰদান কৰাৰ বাবে কাৰিকৰী সহায়ক বা কৰ্মচাৰীৰ প্ৰয়োজনীয়তা আছে। যিকোনো আমাৰ ITৰ পৰিৱেশত
যিকোনো ধৰণৰ তেনেকুৱা ধৰণৰ চিচুৱেশ্যন হ'লে কি তেনেকুৱা ধৰণৰ বেয়া এটা পৰিস্থিতিৰ সৃষ্টি হ'লে তেওঁ তেতিয়া কি কৰিব পাৰিব হেণ্ডেল কৰিব পাৰিব আৰু এই মানৱ সম্পদে হ'ল আইটিৰ এটা পৰিৱেশৰ মূল চালিকা শক্তি সিহঁতে গোটেইখিনি কাম কৰা দেখা পোৱা যায় গতিকে দক্ষ ইঞ্জিনিয়াৰ ছিষ্টেম এডমিনিষ্ট্ৰেশ্যন বা এডমিনিষ্ট্ৰেটৰ বা কাৰিকৰী সহায়ক কৰ্মচাৰীসকলৰ আমাৰ প্ৰয়োজন হোৱা দেখা পোৱা যায় আগবাঢ়িছোঁ যে ডকুমেণ্টছত বা ডকুমেণ্ট এটাত ছবি সোমাবলৈ ল'বলগীয়া পদক্ষেপসমূহ কি কি চ' প্ৰথমে কি কৰিব লাগিব কোনো এখন ডকুমেণ্টছত ছবি এড কৰিবৰ কাৰণে আমি প্ৰথমতে কাৰ্চাৰটো নিৰ্দিষ্ট এটা ঠাইত ৰাখিব লাগিব য'ত আমি ছবিখন ইনচাৰ্ট কৰিব বিচাৰোঁ তাৰপিছত ইনচাৰ্ট মেনু ব্যৱহাৰ কৰি অৰ্থাৎ আমি ইনচাৰ্টত গৈ ক্লিক কৰিব লাগিব স্ক্ৰীনৰ ওপৰত থকা মেনু বাৰৰ পৰা ইনচাৰ্ট মেনুটো বাছনি কৰিম আমি আৰু লগতে ইমেজ বিকল্প বাছনি কৰা য'ত ইমেজ লিখা আছে ইনচাৰ্টত গৈ পিনে ইমেজ ক'ত আছে ইমেজ অপশ্যনটো আমি কি কৰিম চিলেকশ্যন কৰিম তাৰ পৰা তালিকাৰ পৰা ইমেজৰ বিকল্প ক্লিক কৰক ইয়াৰ পাছত এটা ইনচাৰ্ট ইমেজ নামৰ ডায়লগ বক্স খোল খাব যিটো ছবি আমি এড কৰিব বিচাৰোঁ দিব বিচাৰোঁ সেই ছবিটো ক্লিক কৰি পিনে আমি কি কৰিম ইনচাৰ্ট ইমেজ নামৰ তলত এটা ডায়লগ বক্স আহিব ডায়লগ বক্সত আমি গৈ ক্লিক কৰিব লাগিব তাৰপিছত ফাইলটো বাছনি কৰক কম্পিউটাৰৰ পৰা আপোনাৰ প্ৰয়োজনীয় ছবিখন বিচাৰি উলিয়াই নিৰ্বাচন কৰক আৰু অপেন বুটামত ক্লিক কৰক অপেন বুটামত ক্লিক কৰিলে অট'মেটিকলি ছবিখন আহি যাব ঠিক আছে অ'কে আগবাঢ়িছোঁ আৰু এইখিনি আছিল আজিৰ আমাৰ ডিছকাশ্যন আশা কৰোঁ তোমালোকে গোটেইখিনি বস্তু বুজি পাইছা মোৰ মোবাইল নম্বৰ ইয়াৰ লাষ্টত দিয়েই আছে তোমালোকে হোৱাটছএপত যোগাযোগ কৰিব পাৰে যদি নোটছখিনি লাগে ঠিক আছে গোটেইখিনি PDF হওক এই যিকেইটা আমি যিকেইটা আমি কুৱেশ্যন পেপাৰ ছল্ভ কৰিলোঁ তোমালোকৰ এইবেলি যিখিনি প্ৰি ফাইনেল হৈ গ'ল গোটেইকেইটা মই প্ৰদান কৰিম লগতে তোমালোকৰ যিখিনি IITৰ নোটছ আছে নোটছখিনি দুয়োটা যিটো তোমালোকৰ হেৰি আছে কিতাপ আছে দুয়োখন কিতাপৰ আমি নোটখিনি প্ৰদান কৰি দিম তোমালোকক ঠিক আছে একো অসুবিধা নাই আমি আছোঁ তোমালোকৰ লগত পৰীক্ষা ভালদৰে দিয়া অল দ্য বেষ্ট সকলোকে খুব সুন্দৰকৈ পৰীক্ষা দিয়া অ'কে আজিলৈ মানে জয় হিন্দ জয় ভাৰত